Hello guys, সকলোকে নমস্কাৰ। আজি মই আছো বগীবিল কাৰিং চাপৰি মিচিং ইউথ ফেষ্টিভেলৰ গ্ৰাউণ্ডত। সো ইয়াৰ প্ৰাৰম্ভিক কাম কাজসমূহ কিমান আগবাঢ়িছে আৰু কোনবিলাক কাম ইতিমধ্যে সম্পন্ন হৈছে এই সকলোবিলাক দৃশ্য আপোনালোকক ভিডিঅ' যোগে দেখুৱাম। স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। অৰ্থাৎ অৰুণাচল প্ৰদেশত বসবাস কৰি থকা বিভিন্ন সম্প্ৰদায় যেনে আদি, গালো, আপাতানি, নিচি, তাগিৰ আদি লোকসকলৰ সৈতে মিচিং সম্প্ৰদায়ৰ লোকসকলৰ মাজত গভীৰ সম্পৰ্ক আছে। গতিকে তেওঁলোকৰ বাসস্থানসমূহ ইয়াত আটক ধুনীয়াকৈ পৃথকে পৃথকে নিৰ্মাণ কৰি ৰখা হৈছে। গতিকে কোনটো বাসস্থান কোনটো সম্প্ৰদায়ৰ লোকৰ হয় সেইটোও আমি দেখাবৰ কাৰণে যত্ন কৰিম। গতিকে আপোনালোকে চাই থাকক। এইটো যিটো ঘৰ আপোনালোকে দেখিছে সেইটো হৈছে আদি মানুহৰ ঘৰ। আদি মানুহকো এই মিচিং ইউথ ফেষ্টিভেললৈকে নিমন্ত্ৰণ কৰা হ'ব আৰু তেওঁলোকে ইয়াতেই থাকি ইয়াৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব। সেইটো এটা এক প্ৰকাৰৰ অৰুণাচলী মানুহৰ ঘৰ। এই ঘৰটো গালো মানুহৰ ঘৰ আৰু তেওঁলোকে ইয়াত আহি ইয়াতে থাকিব। সেইটো পাহাৰত থকা আপাতানিসকলৰ ঘৰ। সেইটো এক সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ। সেইটো এটা অৰুণাচলৰ তাগিন সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ। সেইটো হৈছে মিচিং সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ। এই ঘৰটো নিৰ্মাণ অৱস্থাত আছে। খুব বেছি পৰিমাণে দুদিনৰ পিছত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পন্ন হ'ব। মিচিং ইউথ ফেষ্টিভেলত স্বেচ্ছাসেৱক বাহিনীৰ মূল গৃহ। এইটো হৈছে মিচিং পৰম্পৰাগত নিৰ্মাণ কাৰ্য অব্যাহত হৈ আছে। এই ঘৰটো হৈছে গাংগুং নামেৰে জনা যায়। এই ঘৰটো খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু এতিয়াও বনোৱাসকলে বনাই আছে, বনাই শেষ হোৱা নাই। সেইটো হৈছে স্বেচ্ছাসেৱক বাহিনীৰ শিবিৰ। মিচিং ইউথ ফেষ্টিভেলত যিহেতু স্বেচ্ছাসেৱক সেৱিকাৰ প্ৰয়োজন আছে, গতিকে ইয়াত মুঠ 1300 স্বেচ্ছাসেৱক বাহিনীয়ে থাকিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা বিভিন্ন নিউজৰ জৰিয়তে আপোনালোকে গম পায় যে চলিত জানুৱাৰী মাহৰ 15-18 তাৰিখে মিচিং ইউথ ফেষ্টিভেল ইয়াতে অনুষ্ঠিত কৰা হ'ব। চ' এই চেগতে মই বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ বাৰ্তা এটা দিব বিচাৰিছোঁ। অহা 18 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ মন্ত্ৰী পৰিষদৰ লগতে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যিহেতু ইয়ালৈকে পদাৰ্পণ কৰিব, গতিকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ইয়াত আমাৰ গৃহমন্ত্ৰীৰ যি পদাৰ্পণৰ সময়ছোৱাত সকলোৱে ইয়াত আহি সহায় সহযোগিতা আগবঢ়াবলৈ আশা কৰি মই মোৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ।